নাজিৰানগৰ পৌৰসভাৰ অবিবেচক কৰ্মকাণ্ডক লৈ এতিয়া আতংকিত হৈ পৰিছে নগৰবাসী। বাহনী পানী শুকোৱাৰ পাছৰে পৰা পলস আৰু অতি দুৰ্গন্ধময় অঞ্চলটোৰ গেলা পচা জাবৰ জোঁথৰসমূহ নগৰ লক্ষ্মীআলিৰ সমীপতে থকা পুৰণি আবকাৰী বিভাগৰ ঠাইডোখৰত পেলোৱাক লৈ স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বিশেষকৈ লক্ষ্মী আলি আৰু নাজিৰা ষ্টেচনত এই জাবৰসমূহৰ পৰা অহা দুৰ্গন্ধৰ লগতে বেমাৰৰ বীজাণু বিয়পোৱাৰ শংকা প্ৰকাশ কৰে অঞ্চলবাসী ৰাইজে। নগৰবাসীয়ে অভিযোগ কৰা অনুসৰি নাজিৰা পৌৰসভাৰ অধ্যক্ষা বৰ্ণালী চেতিয়াৰ নিৰ্দেশ অনুসৰি পৌৰসভাই ট্ৰেক্টৰত উঠাই আনি এই জাবৰসমূহ এই ঠাইডোখৰত পেলাইছে বুলি অভিযোগ একাংশ ৰাইজৰ। ৰাইজৰ ৰুদ্ৰমতি দেখি জাবৰ পেলাবলৈ অহা ট্ৰেক্টৰসমূহ লৈ পুনৰ উভতি গ'ল ড্ৰাইভাৰসকল। অনাগত সময়ত নাজিৰা সমজিলা প্ৰশাসনে নাজিৰা পৌৰসভাৰ অধ্যক্ষা বৰ্ণালী চেতিয়াৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা হাতত লয় সেয়া সময়তহে হ'ব লক্ষণীয়। কি হৈছে ইয়াত আচলতে ডিঙিটো ইয়াত মতলবে নাই, যাব পেলাব নালাগে, বাছ ইমানো কথা। হেৰি পৰা মিউনিচিপালিটি অফিচৰ পৰা সেই গেলা বস্তুবোৰ গোটেই জাবৰ জোঁথৰ পৰা আনি আমাক ঘৰৰ আগত পেলাইছেহি। পেলোৱা মাত্ৰক আমাৰ ঘৰবোৰ গোটেই বানপানীত আমাৰ এনেই একাটোৰ ওপৰত পানী গেলা হৈ আছে। তাৰ পৰা আকৌ গেলা বস্তুবোৰ গোটেই এৰিয়াটো আমাৰ মানে কি থাকিব পৰা নাই। যাব পাৰিব নিৰ্দিষ্ট জেগা আছে আছে, বহুত জেগা আছে, কিন্তু আমাৰ ঘৰৰ আগতে ইয়াতে পেলাইছেহি। কোনে পেলাবলৈ নিৰ্দেশ দিছে তেওঁলোকে? চেয়াৰমেনে বুলি শুনিছোঁ। নামটো কি তেখেতৰ? মুঠিবলৈ যাব পেলাব লাগে, জেগা চাই চিতি পেলাব লাগে। এইটো অহা যোৱা ৰাস্তা টাউনৰ পৰা ইয়াতে পেলাইছে। ওচৰৰ মানে খাব মেলিব পৰা নাই, ভাত খাব পৰা নাই, ৰাতি গোটেই গোন্ধ মানে একদম থাকিব পৰা নাই। মৰা বস্তু বহুত আহিছে। এইটো কোনে পেলোৱাইছে? এইটো কিবা বৰ্ণালী কলিতা নে কিবা ৱাৰ্ড মেম্বাৰে পেলাইছে বুলি কৈছে, পেলোৱাইছে। এইটো চাই চিতি পেলাইছে। কিমান মানুহ আছে, এইটো মানুহ কালিৰ পৰা খাব মেলিব নিজৰ বানপানী গোন্ধটো আছে ভিতৰত খাবৰ কাৰণে মানুহ থাকিব পৰা নাই। সেইটোকে ৰাইজে বেয়া পাইছে। পেলাব মনা কৰা চকুটো পেলাই আছে, জোৰ জবস্তি পেলোৱালৈকে পেলাইছে। এইটো বেয়া নাজিৰাটো নিৰ্দিষ্ট জাবৰ পেলোৱা জেগাও আছে। আছে বহুত জেগা আছে পেলাওঁ বুলি পেলাওঁ। এতিয়া তেওঁলোকে দলঙৰ ওচৰতো পেলাব পাৰে, নদী কিনাৰত। তাত কিয় পেলোৱা নাই? ইয়াত পেলাইছে, ইয়াত গোন্ধ পাওক, তাত গোন্ধ নাপাওক, সেইটো কথা পেলালে। নাজিৰা পৌৰসভাক এই বিষয়টো অৱগত কৰা হৈছে নে? অৱগত এতিয়া সিহঁতি জনাইছে বুলি কৈছে। এতিয়া কি জনালে সিহঁতিয়ে জানিব বাকীখিনি। এতিয়া আহি পাইছে ইয়াত জাবৰ ঢেৰ পৰি আছে। এতিয়া এগাড়ী পেলাই গৈছে আৰু কালি মানে ঘৰত থাকিব পৰা নাই। এইটো এৰিয়া মানুহ থাকিব পৰা নাই।